হয়, আজি আপোনালোকে দেখিবলৈ পাইছে মাহেটা মহাবিদ্যালয়ত আজি অসম শ্ৰেণীৰ ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ উদ্যোগত তথা অসম শ্ৰেণীৰ ছাত্ৰ সন্থা মাহেটা শাখা সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু এইটো হৈছে আচলতে শৈক্ষিক কাৰ্যসূচী। প্ৰত্যেক বছৰৰ দৰে আমি প্ৰতি বছৰে আমি তিনিচুকীয়া জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত কৃতি ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এই অভিনন্দন অনুষ্ঠান আয়োজন কৰে। আৰু এইবাৰ বিশেষ এইকাৰণে হৈছে যে এইবাৰ আমাৰ অনুষ্ঠানত উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰেছ উপদেষ্টা সন্মানীয় ঋষিকেশ গোস্বামী ডাঙৰীয়া, স্বাধীন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাক ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত হৈছেহি। আৰু তেওঁলোকে উপস্থিত হৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 250কৈ ওপৰৰ ছাত্ৰ ছাত্ৰী যি নেকি তিনিচুকীয়া জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হৈছে, তেওঁলোকক উদ্দেশ্যে খুবেই মূল্যৱান ভাষণ তেওঁলোকে প্ৰদান কৰিছে। আৰু তেওঁলোকৰ মূল্যৱান কথাই আমি আশা কৰিছোঁ অসম শ্ৰেণীৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ পথ নিৰ্ণয় কৰিবৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি ইয়াৰ লগে লগে আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আমি ঋষিকেশ গোস্বামী ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, মাহেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অতনু কাকতি ডাঙৰীয়া, জগদীশ বৰাক ডাঙৰীয়া, কাৰণ তেওঁলোকৰ উপস্থিতিয়ে আজি ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহ প্ৰদান কৰিছে। আৰু আমি আশা কৰিছোঁ আজি যিসকল ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, ভৱিষ্যতে সেইসকল ছাত্ৰ ছাত্ৰী সমাজৰ এক শক্তিশালী সমাজ নিৰ্ণয় কৰিবৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি। মই প্ৰথমে অশেষ ধন্যবাদ জনাইছোঁ অসম শান্তি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে সকলো বিষয়ববীয়াসকলক। তেখেতসকলে আজি কেইবাবছৰ দিন ধৰি পেলাই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক উৎসাহ আৰু তেখেতসকলক প্ৰেৰণা দিবৰ বাবে এই অভিনন্দন অনুষ্ঠানটো আয়োজন কৰি আহিছে। আজিও আমি ইয়াতে উপস্থিত আছোঁ। আজি প্ৰায় 250তকৈ অধিক ল'ৰা ছোৱালী আজি ইয়াতে উপস্থিত আছে। আৰু ভাল কথা হৈছে যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে এনেধৰণৰ প্ৰেৰণা আৰু সাহস পোৱাৰ পাছত তেওঁলোকে খুব ভালভাৱে পঢ়া শুনা কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু যাৰ কাৰণে আজি দেখিছোঁ যে প্ৰায় 90%তকৈ অধিক মাৰ্ক লৈ পেলাই আজি ল'ৰা ছোৱালীখিনি আজি অভিনন্দন গ্ৰহণ কৰিবৰ কাৰণে আহিছে। সেয়া নিশ্চয় এটা ভাল আমি দিশ বুলি পেলাই ক'ব পাৰি। এটা পৰিৱৰ্তন আহিছে এই সমাজখনত। আৰু নিশ্চিতভাৱে আমাৰ শিক্ষা ক্ষেত্ৰখনত আৰু বহু কিবা কিবি কৰিবলগীয়া আছে। বৰ্তমান আমি চাহ বাগিচাসমূহত কেৱল প্ৰাথমিক বিদ্যালয়ে আছিলে দেশ স্বাধীনতা লাভ হোৱাৰ পাছৰ পৰা। এতিয়া চাহ বাগিচাসমূহত হাইস্কুল প্ৰতিষ্ঠা হৈছে, হাই ছেকেণ্ডেৰী প্ৰতিষ্ঠা হৈছে, সুন্দৰভাৱে মডেল আমাৰ অংগনবাদী চেণ্টাৰসমূহ প্ৰতিষ্ঠা হৈছে। গতিকে নিশ্চয় এটা ভাল পৰিৱেশ এটা আহিছে চাহ বাগিচাসমূহত। কিন্তু তাৰ লগতে আমি সকলোৱে মিলি পেলাই আমাৰ পৰিৱেশটো ঠিক কৰিব লাগিব, যাতে এটা সুন্দৰ পৰিৱেশতহে আমাৰ ল'ৰা ছোৱালীখিনি ভালভাৱে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব। গতিকে আৰ্টছৰ আৰু এনে বহু দায়িত্ব আছে, যাতে ইতিমধ্যে আমি চৰকাৰ তৰফৰ পৰা আমাৰ ক্লাছ 9ৰ পৰা হায়াৰ এডুকেশ্যনলৈকে আমি স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ। গতিকে ইতিমধ্যে আমাৰ যিসকল ল'ৰা ছোৱালীয়ে আবেদন কৰিছে তেখেতসকলক আমি ইতিমধ্যে সম্পূৰ্ণ ব্যৱস্থা কৰিছোঁ। এই কোড অফ কণ্ডাক্ট আঁতৰি যোৱাৰ পাছতে আমি তেওঁলোকৰ একাউণ্টত আমি টকাসমূহ জমা কৰি দিবৰ কাৰণে সক্ষম হ'ম। যোৱা 2023 চনতো আমি যথেষ্ট সংখ্যক আমাৰ ল'ৰা ছোৱালীক আমি তেনেধৰণৰ স্কলাৰশ্বিপৰ ব্যৱস্থা আমি কৰিছোঁ। গতিকে ইয়াৰ পৰা যথেষ্ট দুখীয়া ল'ৰা ছোৱালী আচলতে লাভান্বিত হ'বৰ কাৰণে সক্ষম হৈছে আৰু তেওঁলোকৰ যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত এই অনুদানে যথেষ্ট সহায়ক হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগন্তুক দিনতো আৰু এনেধৰণৰ কামবিলাকৰ বাবে চিন্তা চৰ্চা কৰি আছে। ইতিমধ্যে আমি জগন্নাথ ভৱন নিৰ্মাণ কৰিছোঁ। জগন্নাথ ভৱন হৈছে প্ৰকৃতাৰ্থত এটা বিবাহ ভৱন, যদিও তাতো আমি কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব পৰা ব্যৱস্থা আমি ৰাখিছোঁ, যাতে বাগানৰ ল'ৰা ছোৱালীখিনিয়ে বিভিন্ন কাৰিকৰী শিক্ষা তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে বাগিচাতে থাকি পেলাই তেওঁলোকে সক্ষম হ'ব। গতিকে আগন্তুক দিনত আৰু এনেধৰণৰ বহু কথা চিন্তা কৰা হৈছে। আমি অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ সমাজখনো যাতে শিক্ষাৰ ক্ষেত্ৰখনত সমানভাৱে আগবাঢ়ি যায় আৰু আমাৰ অসমখনক উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলৰো অৱদান আগবঢ়াব পাৰে, তেনেধৰণৰ পৰিৱেশ এটা হওক, তাকে মই কামনা কৰিছোঁ। হয়, অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু আৰ্টছা মাৰ্ঘেৰিটা শাখাৰ সহযোগত তথা আৰ্টছা সকলো কৰ্মকৰ্তাৰ সহযোগত আমি আজি মাৰ্ঘেৰিটা
মহাবিদ্যালয়ৰ এই প্ৰাংগণত যোৱা বৰ্ষৰ দৰে এই বৰ্ষও যিসকল ছাত্ৰ ছাত্ৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ প্ৰথম স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি কেৰিয়াৰ কাউন্সেলিং আৰু অভিনন্দন অনুষ্ঠান আমি আজি অনুষ্ঠিত কৰিছোঁ। আৰু এই সভাখনত হস্তৱ বৃদ্ধি কৰাৰ কাৰণে আমি সুদূৰ গুৱাহাটীৰ পৰা ঋষিকেশ গোস্বামী ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতৰ বক্তব্যত চাহ জনগোষ্ঠীৰ যিসকল উঠি অহা যুৱচাম আকৰ্ষিত হৈছে, তেখেতৰ বক্তব্যৰ যোগেদি এই জনগোষ্ঠীটো আগুৱাই লৈ যাবৰ কাৰণে তেখেত ইন্ধন যোগাইছে। গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ আজি এইখন সভাত তেখেত উপস্থিত হোৱাৰ কাৰণে। আৰু লগতে আৰ্টছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাক ডাঙৰীয়া আজি এইখন সভাত উপস্থিত আছে। তেখেতো তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত আৰ্টছা কৰ্মীসকলক সাহস যোগাবলৈ আৰু যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিবলৈ আজি ইয়াত উপস্থিত হৈছে। বহুতো বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছে। অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত আছে। তেখেতো বহুমূলীয়া কথাখিনি আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকলক। গতিকে এই সভাখনৰ যোগেদি আমি উঠি অহা যুৱচামক বিশেষকৈ চাহ জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক উৎসাহ যোগাবলৈ আৰু তেখেতসকলৰ যি সুবিধা অসুবিধাৰ কথাখিনি ইয়াত মন্থন কৰিবলৈ আজি এইখন সভা আমি অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনত চাহ জনগোষ্ঠী সমাজৰ পৰা অধিক শক্তিশালী ৰূপত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব পৰাকৈ শৈক্ষিক দিশখনত তেখেতসকলে আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ। আৰু সদায় আমি শৈক্ষিক দিশৰ ওপৰত আমি কাম কৰি আহিছোঁ। চাহ জনগোষ্ঠী সমাজখনত বিভিন্ন সমস্যা আছে। গতিকে এই সমস্যাখিনিক আমি কেনেধৰণে সমাধান কৰিব পাৰোঁ, আমি সকলো ধৰণে আমি আগুৱাই যাবলৈ আমি বৰ্তমান চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে এইখিনি কথা কৈ আপোনালোকক সংবাদ মাধ্যমক আৰু অসমৰ ৰাইজক আমি এই কথাখিনি জনালোঁ।